ঈদৰ পিছদিনাখন আমাৰ হাউলি থানাত এটা খবৰ আহিছিলে। মমৰেজ আলী নামৰ এগৰাকী ব্যৱসায়ীয়ে ইয়াত ৰিপৰ্ট কৰিছিল যে তেওঁৰ ঘৰত নিশা কোনোবা মানে দুৰ্বৃত্তই ঘৰৰ পৰা তেওঁৰ মানে চুৰ কৰিছে। তেওঁৰ গ্ৰিল ভাঙি পেলাই তাত বিভিন্ন লকাৰ খুলি পেলাই তেওঁৰ মূল্যৱান গহনা লৈ গৈছে। আৰু সেই সংক্ৰান্তে আমাৰ তেওঁৰ লগত কথা বতৰা পতা হ'ল, আমাৰ অভিজিত কৰা হ'ল। আৰু তেতিয়া আমি গম পালোঁ যে তেওঁৰ যিবিলাক মানে ড্ৰয়াৰ আছিলে, যিবোৰ মানে ঘৰত যিবোৰ ড্ৰয়াৰ আছিলে আৰু যিবোৰ কোঠালি আছিলে চব ভঙা অৱস্থাত আছিলে। চ' আমি সেই সংক্ৰান্তে এটা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ, হাউলি পিএছ কেছ নম্বৰ 31/26 আণ্ডাৰ ছেকশ্যন 331/305/3 BNS। আৰু এই সংক্ৰান্তে আমাৰ ইনভেষ্টিগেশ্যন চলিছিলে। তাত আমি CCTV ফুটেজ কিছু পাইছিলোঁ, কিন্তু যিকেইগৰাকী তাত মানে একিউজ আছিলে, যোন দুৰ্বৃত্ত আছিলে, সেই গোটেই DVRটো উঠাই লৈ গুচি গৈছিলে। চ' আমাৰ কাৰণে আমি অকণমান টেকনিকেল এনালাইচিছ কৰিলোঁ, টাৱাৰ দাম উলিয়ালোঁ এইবিলাক। চ' মোবাইল ফোন মানে নাম্বাৰবিলাক আমি এনালাইচিছ কৰিলোঁ। চ' আমাৰ এদিন সময় লাগিল। পিছত আমি গোটেই কথাখিনি পাই আমি বিভিন্ন তথ্যৰ ভিত্তিত আমি মানুহ আইডেণ্টিফাই কৰিলোঁ। আৰু যোৱা নিশা ৰাতি মানে পুৱতি নিশা আমি নুৰ আলম বুলি এজন ব্যক্তি, যিগৰাকীক আমি যোৱাকালি ধৰিবলৈ সক্ষম হ'লোঁ। আৰু আমাৰ OC হাউলি সহিতে এটা টিমে তেওঁৰ ঘৰলৈ গ'ল আৰু গৈ পেলাই ইণ্টাৰোগেট কৰিলে। তাৰ পিছত আমি গম পালোঁ যে সেই নুৰ আলম যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকী এই যিগৰাকী মমৰেজ আলী, যিগৰাকী মানে ভিক্টিম, যাৰ ঘৰৰ পৰা চুৰ হৈছে, তাত কাম কৰিছিল, তাত লেবাৰ হিচাপে কাম কৰিছিল। চ' আমাৰ CCTV ফুটেজতো আমি গোটেইখিনি লক্ষ্য কৰিছিলোঁ। তো সেই সূত্ৰে আমি কিছু ইণ্টাৰোগেট কৰাৰ পিছত, সোধ পোছ কৰাৰ পিছত স্বীকাৰ কৰিলে যে বাথৰুমৰ ওচৰতে এটা গাঁত খান্দি পেলাই তাত মানে যিখিনি সামগ্ৰী আছে সোণখিনি পুতি থৈছে। চ' ইমিডিয়েটলি আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছ আৰু সকলোকে মাতি পেলাই VDP মাতিলোঁ, মাতি গোটেইখিনি আমি ৰিকভাৰ কৰিলোঁ। তাৰ লগে লগে আৰু ইণ্টাৰভিউচনত গম পালোঁ যে অকল তেওঁৱেই নাই, এই গ্ৰুপটোত আৰু দুজন আছে। আশ্ৰাফুল আলম বুলি এগৰাকী আছে, ডাবলিয়াপাৰাত ঘৰ। আশ্ৰাফুল আলমক ধৰা হ'ল। সেই আশ্ৰাফুল আলমৰ পজিশ্যনৰ পৰাও আমি এটা গ'ল্ড কইন পালোঁ, তেওঁলোকে ভাগ কৰিছিল, পালোঁ। আকৌ আশ্ৰাফুল আলমে ক'লে যে এজন ব্যক্তিয়ে বাইক এখনেৰে সহায় কৰিছিলে, ৰঙা গ্লেমাৰ বাইক। সেইদিনাখন বহুত বৰষুণ আছিলে, বাইকখন দেখিছে আপোনালোকে, ৰিকভাৰ কৰিছোঁ। সেইজন হ'ল মুস্তাফিজুৰ ৰহমান। মুস্তাফিজুৰ ৰহমানক আমি ধৰিলোঁ। গোটেই তিনিজন যি গেং ইনভল্ভ হৈ আছিলে, সেই তিনিজন ধৰা হ'ল। আৰু তেওঁলোকৰ পৰা গোটেই মাটি খান্দি পেলাই আমি সোণৰ সামগ্ৰীসমূহ ৰিকভাৰ কৰিছোঁ। আৰু আমি মমৰেজ আলীক মাতিছোঁ, তেওঁলোকে আইডেণ্টিফাই কৰিছে। আৰু যি সূত্ৰে তেওঁলোকে ইয়াত লিখিছিলে, যি অভিযোগ দিছিলে, সেইমতে প্ৰায় 22 লাখমান টকা হ'ব। ইয়াত সোণো আছে, ৰূপো আছে। প্ৰায় 100 গ্ৰামছমান হ'ব সোণৰ ৱেইট। আৰু যিখিনি আমি জুখিছিলোঁ, ৰূপৰো তেনেকুৱা 100 গ্ৰামছমান হ'ব। আৰু যিটো DVR, যিটো মানে DVRটো যিটো মানে CCTV চব য'ত পেলাইছিলে, সেইটো এটা মাছৰ পুখুৰী এটা আছিলে, তাৰ পৰা আমি ৰিকভাৰ কৰিলোঁ। আৰু যিখন মোনা ইউজ কৰিছিলে বস্তুখিনি লৈ যাবলৈ। আৰু তাত যিগৰাকী কমপ্লেইনেণ্ট মমৰেজ আলীয়ে পইচাৰ কথাটো উল্লেখ কৰিছিলে, কিন্তু সেই কথাটো তেওঁ নিশ্চয়তা দিব পৰা নাই, একচুৱেলি কিমান পইচা তেওঁ মানে গৈছে। গতিকে সেইটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। আৰু ইয়াত মানুহ কোনোবা ইনভল্ভ আছে নেকি, এই অকল তিনিজনেই নে আৰু কোনোবা আছে, গতিকে সেইটো ইনভেষ্টিগেশ্যন চলি আছে। কিন্তু এই গোটেই ঘটনাটো আমি 28 ঘণ্টাত আমি মানে ৰিকভাৰ কৰিলোঁ। 28 ঘণ্টাৰ ভিতৰত আমি তিনিজন মানুহ ধৰিলোঁ। আৰু গোটেইখিনি সামগ্ৰী, যিখিনি তেওঁৰ অৰ্নামেণ্টছ আছিলে, যিখিনি জুৱেলাৰী আছিলে, তেওঁৰ ঘৈণীয়েকৰ কিছু জুৱেলাৰী, সবখিনি আমি ৰিকভাৰ কৰিলোঁ। তেওঁলোকে আইডেণ্টিফাই কৰিছে। আমি ৰিমাণ্ডত ল'ম, প্ৰডিউচ কৰিম কালি অনাৰেবল কোৰ্টৰ আগত। ৰিমাণ্ডত লৈ পেলাই আৰু এই গেংটোত কোনোবা আছে নেকি, এইখিনি আমি চালে চাব লাগিব। মমৰেজ মৰিয়ামাৰ তেওঁ একচুৱেলি তেওঁ বাসিন্দা ইয়াৰ নহয়, তেওঁ জনিয়াৰ ফালৰ বাসিন্দা। ইয়াতে মাটি কিনি তেওঁ ইয়াত প্লাইউডৰ ব্যৱসায় কৰে। আৰু তেওঁৰ লগত আমি কথা বতৰা পাতিছিলোঁ। চ' তেওঁ যিদিনাখন ঈদৰ দিনাখন ৰাতি তেওঁ মানে ঈদ খাবলৈ গুচি গ'ল। আৰু সেইদিনাখন ৰাতি পুৱতি নিশা গোটেই ঘটনাটো কৰিছে। আৰু গোটেই ঘৰটো সোমাই গ্ৰিল কাটি, গ্ৰিল ভাঙি চববোৰ কৰিছে। আৰু কৰা মানুহজন নুৰ আলম। আৰু বাকী যি দুজন আশ্ৰাফুল আৰু মুস্তাফিজুৰ, সিহঁতে বাহিৰত ৰখি আছিলে, যাতে কোনো মানুহ আহে নেকি চাবলৈ। কথাটো হ'ল, যেতিয়া কোনোবা মানুহক ক'ৰবাত কাম কৰায়, সেই ব্যক্তিগৰাকীয়ে তেওঁলোকৰ মানে চাব লাগে যে ইয়াৰ কেৰেক্টাৰ এণ্টাচিডেণ্টটো কেনেকুৱা, কিবা ক্ৰিমিনেল হয় নেকি, বা আগত কিবা কেছত জড়িত আছে নেকি, ভাবা নিচাকে বিশ্বাস কৰিছে, সেইকাৰণে কাম কৰিব দিছে। গতিকে কাম কৰাৰ ৰিজাল্টটো এইটোৱে ওলাল। যি তিনিজন ধৰিছে চাই আছোঁ, সেইটো আমি চাই আছোঁ। কাৰণ আজি এতিয়া কৈ দিব নোৱাৰোঁ, কাৰণ ইমিডিয়েটলি আমি আজি ধৰিছোঁ। গতিকে আমাৰো সোধ পোছৰ কাৰণে আমি আকৌ ৰিমাণ্ডত বিচাৰিম যে এই গ্ৰুপটো আৰু ক'ৰবাত বেলেগ কেছত ইনভল্ভ হৈ আছে নেকি। তো সদ্যহতে আমাৰ এইখিনিয়ে আছে। আৰু আমি প্ৰডিউচ কৰিম অনাৰেবল কোৰ্টত আৰু ৰিমাণ্ড আমি বিচাৰিম। সেইটোৱে মই কৈ আছোঁ, আপোনাৰ যোৱা 20 তাৰিখে ৰাতি 12টাৰ পিছত 21 তাৰিখ আপোনাৰ ঈদৰ
ঈদত আমি ঈদ খাবলৈ আমাৰ পুৰণা ঘৰত যাওঁ, গড়াই মাৰি বাংলিপাৰা। আপোনাৰ আমি তালা চালা মাৰি চব মানে ঠিক ঠাকে গুচি যাওঁ। আমি ঈদ খাই 12:30 বজাত গুচি আহোঁ। আহি চাওঁ যে ঘৰৰ দৰ্জা চৰ্জা চব ভাঙা, গ্ৰিল চিল কাটিছে চোৰে। মানে চব বস্তুবিলাক আপোনাৰ পইচা পাতি কিমান আছিল একজেক্ট হিচাপটো নাছিল আমাৰ, যিহেতু মোৰো পইচা আছিল, মোৰো মিছেছৰো পইচা আছিল, আৰু বাকী সোণৰ যি গহনা চহনা আছিল, আ অলংকাৰ চববিলাক লৈ গুচি গৈছে। এতিয়া 24 ঘণ্টাৰ ভিতৰত হাউলি বৰপেটা পুলিচে আমাক বস্তুখিনি ৰিকভাৰী কৰি দিছে, গোটেইখিনি বস্তু। তাৰ কাৰণে আমি হাউলি আৰু বৰপেটা পুলিচক ধন্যবাদ জনাইছোঁ। এইখিনি আৰু তিনিজন ল'ৰা হৈছে, সেই তিনি কোনোবা কাম কৰা আছিল নেকি আপোনালোকৰ? তাৰে এটা ল'ৰা কালু বুলি তাৰ নাম। সি আগতে আমাৰ তাতে কাম কৰিছিল, লেবাৰী কাম কৰিছিল। এতিয়া মানে 7-8 মাহৰ পৰা সেই কাম কৰা নাই বৰ্তমানে, কাম বাদ দিছে 7-8 মাহৰ পৰা। সেই ল'ৰাটো আছে, মেইন মাষ্টাৰ মাইণ্ডটো সেয়ে, আৰু তাৰ লগতে বেলেগ 2টা ল'ৰা জড়িত আছে। কি নাম তিনিজনৰ? 3জনৰ নাম, কিন্তু হেৰি মেইন যিটো মাষ্টাৰ মাইণ্ড তাৰ নাম মানে আমি কালু বুলি কওঁ, কিন্তু তাৰ অৰিজিনেল নাম হ'ল নুৰ আলম বুলি। আৰু বাকী 2টা ল'ৰা আছে, নামটো মই ল'ৰা চিনি নাপাওঁ, ইয়াৰ আগতে মই দেখাও নাই।